গুড মৰ্ণিং। আৰু এতিয়া নামি দিলোঁ ট্ৰেইনৰ পৰা। আমাৰ যাত্ৰাৰ দ্বিতীয়টো ষ্টেপ শেষ, মানে ট্ৰেইনৰ যাত্ৰাটো শেষ হ'ল। এতিয়া ৰাতিপুৱা 5:30মান বাজিলে। মই একেবাৰে জধলীজনী হৈ গৈছোঁ। যোৱাকালি ইমানেই বেছি টোপনি হ'ল যে চকু মেলিব পৰা নাই। কাণেৰে কিন্তু সকলোখিনি শুনি আছিলোঁ, চকুহে মেলিব পৰা নাছিলোঁ। ইফালে গোসানীকো পাপাকে ৰেডি কৰাই দিলে। তাইকতো পাপাকে ৰেডি কৰাব লাগে। কাপোৰ কানি চেঞ্জ কৰি দিছিলোঁ ৰাতি। এতিয়া আকৌ পিন্ধাই মেলি ৰেডি কৰালে। ইফালে ট্ৰেইনখন আধা ঘণ্টামান ৰখিব ইয়াত। আমি ৰঙিয়া ষ্টেচনত আছোঁ। আমাৰ যিহেতু পেকিং আছে, মানে স্কুটিখন পেকিং কৰি দিয়া আছে, সেইখন আকৌ ল'ব লাগিব। সেইকাৰণে মানুহজন ফটাফট আমাক ষ্টেচনত থাকিবলৈ কয়। তেওঁ যাব লৈছে। ইফালে গোসানীয়ে আজি খোজকাঢ়ি কাঢ়ি নামিছে আৰু তাইৰ অপেক্ষা, মানে চাৰিওফালে চকু ফুৰাই আছে যে অপেক্ষা কাৰ বাবে জানেনে? ককাক আইতাকলে। প্ৰত্যেকবাৰতে ককাক আইতাকে থ'বলৈ আহে, নিবলৈ আহে। এইবাৰ যে নাহিলে তাই বহুত চিন্তা, কিয় নাহিলে সেয়াই প্ৰশ্ন কৰি আছে। ইফালে পাপাকো নাই। মোৰ বেয়াও লাগিছে, কাৰণ আমিয়ে মা দেউতাহঁতক নিবলৈ আহিবলৈ মানা কৰিছিলোঁ। যিহেতু স্কুটিখনো আছে, গতিকে আৰু বেগো নাই বেছি, চব পঠাই দিছোঁ। সেইবাবে এনেইনো গাড়ীখন ড্ৰাইভাৰ লৈ কষ্ট কৰি ইমান ৰাতিপুৱাই কিয় আহিব লাগে? ঘৰৰ পৰা আহিব লাগিলে আমি যিহেতু 5:30 ট্ৰেইনৰ পৰা নামিয়ে দিছোঁ, গতিকে 4:30মান বজাতে আহিব লাগে। আৰু উঠোঁতে 4টামান বজাতে উঠিবলগীয়া হয়। সেইকাৰণে ইমান কষ্টও দিব ভাল নালাগে, যিহেতু সুবিধা আছে সেইবাবে আৰু আহিবলৈ দিয়া নগ'ল। ইফালে মানুহজনে স্কুটিখন পেকিং, মানে নমাই আনিলে ট্ৰেইনৰ পৰা। পেকিং খুলিলে, খুলি আকৌ আমাক এয়া টমটমত উঠাই দিছে আৰু তেওঁ স্কুটিৰে আহি আছে। আমি গৈ আছোঁ বাছ ষ্টেণ্ডলৈ। গোসানীৰ বহুত বেছি চিন্তা, মানে পাপাকক এৰি যাবলৈ তাই একেবাৰে মন নাই। তথাপিও স্কুটিত ইমান দূৰ নিবলৈও অকণমান দিগদাৰ, আৰু যিহেতু বাছ চলি আছে ধুনীয়াকৈ, মানে টাইমে আহিয়ে থাকে। সেইবাবে বহুত দিন বাছত উঠাও নাই। তাত উঠোঁ বাৰু, তাতনো কিমান সময়। তাকেই ভাবিলোঁ গোসানীক লৈ বাছতে যাওঁ। অকণমান এনেকৈ অকলেও অভ্যাস কৰিব লাগে, হয়নে নহয়? কেতিয়াবা বিপদত পৰিলে সুবিধা হ'ব। গতিকে অকণমান অকলে তেনেকৈ জাৰ্ণি কৰা অভ্যাস কৰি আছোঁ। আমি বাছৰ পৰা নমা 5 মিনিটমান পাছতেই পাপাকো আহি পালে, আৰু পাপাকক পাই গোসানী ক'ব নোৱাৰা, মানে ফূৰ্তি। তাই ভাবি আছে পাপাক এৰি অহা বুলি। ইফালে আকৌ ভণ্টি যিহেতু পাটাচাৰকুচিত থাকে, গতিকে তাইক হঠাতে গৈ চক খুৱাই দিছোঁ। তাই একেবাৰে চক খাই গৈছিলে বোলে, আহিম বুলি কিয় কোৱা নাই বুলি কৈ আছে। তো তাইক তেনেকৈ চক খুৱাই দিলে। আৰু এতিয়া ভাগিনীয়েকক তাই কি দিম কি নিদিম কৰি, মানে সেইখিনি সময়ত ইমান 6-7টামান বাজিছিলে। তেতিয়া কি আনি দিব কি আনি নিদিব লাগি গৈছে। আৰু হাতত বেলুন আছিলে, তাকে দিছে। পইচা আছিলে, পইচা তাকে দিলে। আৰু ভাগিনীয়েক যিহেতু এজনীয়ে, গতিকে তেনেকৈ আৰু। তাৰপিছত এইবাৰহে গোসানীৰ মনৰ আশা পূৰণ হ'ল দেই, কাৰণ তাই পাপাকৰ লগত স্কুটিত আহিব ইচ্ছা কৰি আছিলে। আৰু ফাইনেলি আমি পাটাচাৰকুচিৰ পৰা এতিয়া স্কুটিত উঠিলোঁ। এতিয়া আকৌ অকণমান মাজতে ৰৈ দিলোঁ। তাৰপিছতে দোকানত সোমালোঁ। মা দেউতা আছে যিহেতু ঘৰত, কিবা অলপ খোৱা বস্তুটো নিবই লাগিব। আৰু দোকান বেলেগ একো খোলা নাছিলে। ৰাতিপুৱা ভাগত ইমান দোকান নোখোলে, মিঠাইৰে দোকান আছিলে। তাৰ পৰাই কিছু বস্তু ল'লোঁ, লৈ ঘৰ আহি পালোঁ। আহি পাই গোসানী আকৌ এটা টেনশ্যন, মানে ঘৰত বাক নাই, বাকক লগ পোৱা নাই যে। তথাপিও দেউতাক আৰু মাক লগ পাই, মানে ককাক আৰু আইতাকক লগ পাই ফূৰ্তি লাগিছে তাইৰ। কিন্তু বাক নাই, বাক নোহোৱাৰ কাৰণে অকণমান তেনেকেই আছে সেমেকি। তাৰপিছতে আকৌ পাপাকৰ লগত বজাৰ গ'ল। বজাৰৰ পৰা ফল মূল কিছুমান বস্তু লৈ আহিলে, মাংস চাংস কিবা হাবি জাবি লৈ আহিলে আৰু পাপাকৰ লগত গৈ। বাকে নোহোৱাৰ কাৰণে ঘৰখন অকণমান শান্তশিষ্ট হৈ আছে। দুয়োজনী লগ হ'লে যে একেবাৰে ক'ব নোৱাৰা উৎপাত হৈ যায়। আৰু ইফালে ভণ্টিও আহিলে, দুপৰীয়া ফল মূল অকণমান কাটি দিলোঁ আৰু কুটি মেলি খালোঁ। এনেকৈ বহুত দিন পিছত এনেকৈ একেলগে খাব পালে ভাল লাগে মনটো, হয়নে? তাৰপিছত আকৌ আমাৰ ৰন্ধাত লাগিয়ে গৈছে। এইটো সুবিধা ভালেই বাৰু, থাকিলে মাংসখন থাকিলে আৰু ৰন্ধাৰ চিন্তাটো নাথাকে, ৰান্ধিবলৈ আহিয়ে যায়। আৰু ইফালে ঘৰৰ পাচলি দেখিছোঁ, বহুত দিন পিছত খাব পাম। এয়া একেবাৰে ধুনীয়া হৈ আছে, দেখিছেনে কিমান সেউজীয়া। আৰু ঘৰৰ পাচলি যেনেকুৱাই নহওক কিয়, হয়নে? সাৰ নাথাকে যিহেতু,
খাবলৈও সোৱাদ হয়। আৰু ইফালে তিয়ঁহকেইটা দেখিছেনে কেনেকুৱা হৈছে, হ'লেও ঘৰৰ বস্তু যিয়েই নহওক খাব পাৰিম। আৰু ইফালে জলকীয়া, এইকেইটা জলকীয়া খাই কোনে কোনে ভাল পায় বাৰু। মানে খেতি হৈছে বাৰু এইবাৰ, বান্দৰৰ কাৰণে নহয়ে প্ৰায়, তথাপিও এইবাৰ হৈছে। তাৰপিছতে আকৌ পাকঘৰৰ পৰা ওলালে নহয়, এই কি সাপ জানো এইডাল, বেছি ডাঙৰ নহয় কিন্তু সৰু আছিলে। ময়ে দেখিলোঁ ফাৰ্ষ্ট, ডাইনিঙৰ তলৰ পৰা ওলাই আহিছিলে। মা দেউতা আৰু মানুহজনক ভাত দিছিলোঁ, তাৰ তলৰ পৰা কেনেকৈ ওলাইছে, মই প্ৰথম মূৰটো দেখিছিলোঁ, একদম ভয় খাই গৈছোঁ। গোটেইকেইজনে ভৰি চেয়াৰত উঠাই আছিল কাৰণেহে, তলেৰে কেনেকৈ আহিছে, ক'ৰ পৰা আহিছে সেইটো একেবাৰে নাজানো। তাৰপিছত ওলাই দিলে দেউতাই। আকৌ আবেলি সময়ত পেহীয়েকহঁত আহিছে, আইতা কোনোবা আহিছে আৰু তেনেকৈ। যিহেতু আমি আহি পালোঁ, গতিকে গোসাঁনী আকৌ বোলে মিঠাই বিলাই, তাই প্ৰথম এনেকৈ মিঠাই বিলাবলৈ আহিছে জানেনে। চবকে এটা এটা দি গৈছে মোৰ গোসাঁনীজনী আহিয়ে। আৰু পেহীয়েকহঁতৰ লগত মেছেজতে কিবা কিবি কৰি থাকে। এতিয়া আৰু ওচৰ পাইছে, গতিকে মিঠাই বিলোৱাত লাগি গৈছে। এতিয়া শেষত তাই ভাবিছে মোৰ বাবে নাই। মই আকৌ সুধিলোঁ খাবা নেকি বুলি। তাৰপিছত আকৌ সন্ধিয়া সময়ত আমৰ খানা, এতিয়া আম খাওঁ, সকলোৱে মিলি এনেকৈ খাব বা থাকিব ভাল লাগে হয়নে। আৰু তাৰপিছতে বা আৰু গোসাঁনীও আহিলে, দুইজনীয়ে লগহে এতিয়াহে আৰু মানে গোটেই ঘৰ উৎপাত লগাই দিছে দুইজনীয়ে।